অন ডিউটিত ৰিল বনাই নিলম্বিত এছআই প্ৰিয়ংকা বাইদেউ। থানাত মানুহ আহিলেও ঘণ্টা ঘণ্টা বহাই থৈ ৰিলছ বনাই প্ৰিয়ংকা বাইদেৱে। ছ'চিয়েল মিডিয়াত ৰিলছ বনোৱাটো তেওঁৰ নিচা। কিন্তু অন ডিউটি ৰিল বনোৱাৰ বাবেই লাগিল গণ্ডগোল। অন ডিউটি ৰিল বনোৱাৰ অভিযোগত নিলম্বিত হ'ল প্ৰিয়ংকা। এই খবৰ ঘোষণা কৰে সংশ্লিষ্ট জিলাৰ আৰক্ষী অধীক্ষক স্বৰ্ণপ্ৰভাতে। বিগত কিছুদিন ধৰি স্থানীয় ৰাইজে প্ৰিয়ংকাৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰি আহিছে। পেছাত তাই এগৰাকী বিহাৰ আৰক্ষীৰ মহিলা উপ পৰিদৰ্শক। অৱশ্যে ছ'চিয়েল মিডিয়াত ৰিল বনোৱাটো তেওঁৰ নিচা। ফেচবুক প্ৰফাইলত তেওঁৰ 12,000ৰো অধিক ফলোৱাৰ্ছ আছে। কিন্তু অন ডিউটি ৰিল বনোৱাৰ বাবেই লাগিল গণ্ডগোল। বিহাৰ আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰিয়ংকা গুপ্তা বিহাৰৰ পূব চম্পাৰণ জিলাৰ পাহাৰপুৰ থানাৰ উপ পৰিদৰ্শক। অন ডিউটি ৰিল বনোৱাৰ অভিযোগত নিলম্বিত হ'ল প্ৰিয়ংকা। এই কথা প্ৰকাশ কৰে আৰক্ষী অধীক্ষক স্বৰ্ণপ্ৰভাতে। বিগত কিছুদিন ধৰি স্থানীয় ৰাইজে প্ৰিয়ংকাৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰি আহিছে। তেওঁলোকে দাবী কৰে যে প্ৰিয়ংকাই কামৰ সময়ত সকলো এৰি ৰিলছ বনোৱাত ব্যস্ত থাকে। এই সকলোবোৰ ভিডিঅ' তেওঁ ছ'চিয়েল মিডিয়াত পোষ্ট কৰে। হিন্দী চিনেমাৰ গীতৰ প্ৰিয়ংকাৰ কিছুমান ৰিল যথেষ্ট ভাইৰেল হৈ পৰিছে। এটা ভিডিঅ'ত দেখা পোৱা গৈছে আৰক্ষীৰ ইউনিফৰ্ম পৰিধান কৰি গাড়ীত বহি আছে প্ৰিয়ংকা। এই ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে বিহাৰ আৰক্ষীত সৃষ্টি হ'ল আলোড়ন। তাৰ পাছতেই নিলম্বন কৰা হ'ল প্ৰিয়ংকাক। উল্লেখযোগ্য যে প্ৰিয়ংকা ছ'চিয়েল মিডিয়াত অতি জনপ্ৰিয়। তেওঁ নিয়মীয়াকৈ ৰিলছ আপলোড কৰে। প্ৰায় প্ৰতিটো ভিডিঅ'ই হাজাৰৰো অধিক দৰ্শনী অতিক্ৰম কৰে। কিন্তু কোনে জানিছিল যে ৰিলছৰ নিচা এদিন বিপদ মাতিব প্ৰিয়ংকাৰ জীৱনলৈ।